বোকাজানের বিদ্যুৎ বিভাগের কার্যালয়ে উত্তাল প্রতিবাদ। বিগত 6 মাস ধরে সাধারণ জনগণ লো ভোল্টেজের সমস্যায় ভুগছেন, তবু প্রত্যেক মাসে গুনতে হচ্ছে 2000 টাকা করে বিদ্যুতের বিল। বোকাজানের বিদ্যুৎ বিভাগের কার্যালয়ে উত্তপ্ত পরিস্থিতি। বিগত 6 মাস ধরে বিদ্যুতের জ্বালাতনে ক্ষুব্ধ জনগণ। বিগত 6 মাস ধরে ভোল্টেজ না থাকার জন্য ফ্যান চালাতে পারছেন না, টিভি দেখতে পারছেন না, মোবাইল চার্জ করতে পারছেন না, এমনকি জলের পাম্প চালিয়ে জল পর্যন্ত তুলতে পারছেন না। এই মন্তব্য প্রকাশ করলেন ক্ষোভিত জনগণ। কিন্তু বিদ্যুৎ ব্যবহার না করলেও প্রত্যেক মাসে 2000 টাকা করে বিল পরিশোধ করতে হচ্ছে। বোকাজান মহকুমার লাহোরিজানের বাঁবাড়ি, নতুন বস্তি ইত্যাদি বিভিন্ন স্থানে জনগণ দুর্ভোগে ভুগছে বিগত 6 মাস ধরে। স্থানীয় বিধায়ক নোমাল মোমিন জুলাই মাসেই এই অঞ্চলে বিদ্যুতের কাজ শেষ করার নির্দেশ দিয়েছিলেন, তবে আজ পর্যন্ত সেই কাজ শেষ হয়নি। বোকাজানে এপিডিসিএল এর আধিকারিক দেওয়া ভাষ্য মতে এই কাজের ঠিকা 1 বছর আগে লাভ করেছিল এমকে পাওয়ার নামে এক কোম্পানি, কিন্তু আজ পর্যন্ত এই কোম্পানিটির কোনো কাজই অগ্রসর হয়নি। লো ভোল্টেজ ইস্যু আছিলে, মানে ক্ষেত্ৰত ৰাইজৰ কমপ্লেইন আছিলে কি মানে আগত এটা ট্ৰান্সফৰ্মাৰ লাগি আছিলে 250 kV 250 কিলোৱাট, মানে যোনটো মানে এক্সিষ্টিং কনজিউমাৰ বা এক্সিষ্টিং লোড সেইটো মানে ওভাৰলোড হৈ গ'ল। সেইটো কাৰণে মানে পাব্লিকে ৰাইজে কমপ্লেইন কৰিছিলে। ইয়াৰ কাৰণে মানে আগতে মানে আমাৰ এনকে পাৱাৰ কণ্ট্ৰেক্টৰতে কাম হোৱা আছিলে, মানে তাত কামটো হৈ যাব আৰু এইকেইদিনতে হৈ যাব। কিন্তু আমাৰ এজেম ছাৰ আছে, আমি চব লিখিতভাৱে দিলোঁ কি এসপ্তাহৰ মাজত হৈ যাব বুলি কণ্ট্ৰেক্টৰো আমাক কি কয় এইটো তেখেতৰ কথা দিলে। তেওঁলোকে কৈছে, ৰাইজে কৈছে যে 6 মাহ দিন ধৰি তেওঁলোকে কষ্ট পাই আছে, তেওঁলোকে কৈ আছে আপোনালোকে 6 মাহ দিন ধৰি আপোনালোকে একো গা লৰা নাই। নাই নাই, আমি কৰিছিলোঁ, মইতো বাৰু এই কি কণ্ট্ৰেক্টৰ সদায় প্ৰশ্ন কৰিছিলোঁ। 6 মাহ মানে মোৰ ইয়াত অহাই প্ৰায় 7 মাহ মান হৈছে। কনজিউমাৰ মোৰ ইছ্যু আহিছিলে আপোনাৰ জুন নে জুলাই মাহত আহিছিলে। তেতিয়াই মই কিন্তু আমাৰ কি কয় কণ্ট্ৰেক্টৰ কল কৰি কৈছিলোঁ। কণ্ট্ৰেক্টৰ তেতিয়া কৈছিল কি মানে এসপ্তাহ মানত হৈ যাব বুলি, কিন্তু হোৱা নাই। তাৰপিছত দেখিছোঁ কি পল চলটো পৰিলে, পল চল পৰা হৈছে, কি কয় কণ্ডাক্টৰ পৰা হ'ল, কিন্তু মানে ট্ৰান্সফৰ্মাৰটো অহা নাই। যিহেতু আমি খবৰ লৈছোঁ কি মানে এতিয়া ট্ৰান্সফৰ্মাৰ আহিব, ট্ৰান্সফৰ্মাৰ আমাৰ খেৰণিত আছে, আহি পালে কামখিনি হৈ যাব। এনকে পাৱাৰ চেংচন হৈছিলে। নাই, মানুহটো যায়, নাই নাই চোৱা হৈ আছে, কিন্তু যিহেতু আমাৰ মেন পাৱাৰটো শ্বৰ্টেজ ন, আমাৰ যিহেতু কনজিউমাৰ আছে এৰাউণ্ড 44,000, তাৰে কি কয় আমাৰ কনজিউমাৰ শ্বৰ্টেজ, সেইটো কাৰণে মই ৰেছপণ্ড কৰোঁতে অলপমান কি কয় দেৰি হৈ যায়, কিন্তু মই ৰেছপণ্ড কৰোঁ। আমি ৰাইজে অভিযোগ উত্থাপন কৰিছে যে কাৰেণ্টৰ কিছুমান তাৰ ঘৰৰ নিচে কাষেদি পাৰ হৈ গৈছে, তিনিগৰাকী মানুহ মৰিছে বুলি কৈছে। সেইখিনিতো মই গম নাপাওঁ, মোৰ সময়তো হোৱা নাই, সেইটো কাৰণে মই ক'ব নোৱাৰিম। আগত যি হৈছিল মই ক'ব নোৱাৰিম, যিহেতু ময়ো মানে ইয়াত 7 মাহ মান হৈছে মোৰ অহা। মানে পুৰণা গৰাকী ভুল কৰিছে কাৰণে আপুনি শুদ্ধ নকৰিব? নাই নাই, এইটো কথা নহয়, মোৰ চব মানে কোনো কমপ্লেইন তেনেকৈ অহা নাই, শুনা নাই। যদি শুনো তেতিয়াহ'লে মই এইটো কিবা ৰেক্টিফাই কৰি দিম। এতিয়া ৰাইজৰ প্ৰতিবাদৰ ক্ষেত্ৰত আপোনালোকে কি ভূমিকা গ্ৰহণ কৰিব? ইয়াৰ পিছত আপোনালোকে কি কৰিব? সেইটোৱে যে কথা দিয়া হ'ল কি মানে এসপ্তাহ ভিতৰত কাম হ'ব বুলি, এতিয়া সেইটো আমি আৰু কি কয় আপডেট লৈ থাকিম। কামটো কেতিয়া চেংচন হৈছিলে? কামটো চেংচন হৈছিলে 1 বছৰমান হৈছে কিজানি, মই ঠিক কি গম নাপাম। কৈছো বাৰে বাৰে ফোন দি পাৰ্চুৱেশ্যন কৰা হৈছে, কোৱা হৈছে সিহঁতক। সিহঁতে আজি কলেমকাৰী ডিলে কৰি আছিলে, যে এইটো হ'ল কি আপোনাৰ কণ্ডাক্টৰ আৰু পোল স্ক্ৰীণটো আহি পালে, কিন্তু দেখা পাব আপোনালোকে আমাৰ 40,000 কণ্ট্ৰল ৰুমতো পেলোৱা আছে, আৰু সিহঁতৰ ঠাইতো গৈছে, কিন্তু মানে ট্ৰান্সফৰ্মাৰ আহি পোৱা নাই। লগতে আপোনাৰ কিছুমান ডিস্ক পিন ইনচুলেটৰ এইবোৰ আহি পোৱা নাই। এইখিনি আহি যাব, কামটো সোনকালে হৈ যাব। हम लोग का लाहौरीजान में 3 साल से इलेक्ट्रिक का प्रॉब्लम है, 3 साल से, इतना साल से हम लोग बेयर कर रहे हैं। और कितना बच्चा लोग स्कूल में दिकदार हो रहा है प्रॉब्लम, घर पे इलेक्ट्रिक सामान हम लोग का बर्बाद हो रहा है। आप लोग ऑफिस पे करेगा, हम लोग को बिल लेने तो टाइमली आ जाते हैं, वो आज हवा दिया ये दिया खराब, लाइट खराब हो जाता है, नहीं आता है। फिर कुछ बिना रीजन का वोल्टेज तो है ही नहीं, पानी कहाँ से लाए हम लोग, कहाँ से पानी लाए? वो लोग देगा हम लोग को जवाब। अभी आया बात करने, ऑफिसर नहीं है रूम में, कोई पंक्चुअलिटी नहीं है। ये क्या ऑफिस है? ये एक इलेक्ट्रिक ऑफिस है, ऑफिस में ऑफिसर नहीं रहता है, कैसा ऑफिस है ये? बात करने जाते हैं तो बोलते हैं जब आएगा तब बात करेगा, मतलब पब्लिक के लिए कोई कंसर्न ही नहीं है। ट्रांसफार्मर हम लोग का सैंक्शन हो गया है जुलाई को, अभी तक क्यों नहीं लगा? हम लोग को आंसर चाहिए, लगा क्यों नहीं? हम लोग क्या इंसान नहीं है क्या? हम लोग का प्रॉब्लम उन लोग को पता नहीं। इधर ऑफिस में कोई आदमी नहीं है, फैन चल रहा है, एसी चल रहा है, वो लोग इलेक्ट्रिसिटी बचाता नहीं है। हम लोग को जो प्रॉब्लम हो रहा है वो लोग कभी फेस किया? बात करने आते
कॉलेज है, आदमी इतना गर्म है। आज आप बताइए डिग्री कितना जा रहा है हम लोग का, 37-38 रोज डिग्री पहुंचे। फैन नहीं चलते आपका घर में, इन्वर्टर क्यों खरीदा आप लोग? लाइट का प्रॉब्लम का वजह से इन्वर्टर नहीं चलता है, फोन तक चार्ज नहीं होता है। हम एक स्कूल टीचर है, मेरे स्कूल में बच्चे लोग एग्जाम नहीं लिख पाते गर्म का वजह से। सोलर है मेरे स्कूल में, पर वेदर ठीक नहीं होने से सोलर कहाँ से चलेगा? बोलिए, है ही नहीं, ऑफिसर ही नहीं है। आज लेके 5 बार हम फर्स्ट टाइम आया इधर में, आदमी 5 बार आके है, एक बार ऑफिसर नहीं रहते। कैसा ऑफिस है ये? बोलने से फील्ड आप लोग फील्ड में क्या क्रिकेट खेलने जाते हैं ना? क्रिकेट खेलने जाते हैं ना, हॉकी खेलने जाता है फील्ड में? रिजाइन करने बोलिए अगर काम करने नहीं आता है तो। और बिल टाइम में लेता बिल का बात, अच्छा ये अभी इन लोग को जवाब देना पड़ेगा। हम लोग का जब इलेक्ट्रिक सामान कुछ नहीं चलता है, बिल इतना आता है। मेरा घर में, एक मिनट, मेरा घर पे सिर्फ फ्रिज है, टीवी और मोटर है, लाइट नहीं है, मोटर का पानी नहीं निकलता है। 2500-2000 बिल कहाँ से आता है? 5 रूम का लाइट जलता है, फैन चलता है, फैन भी नहीं चलता है, ऑफ करके रखते हैं ना, टीवी चलता है वोल्टेज का वजह से, कहाँ से बिल आता है? 2500-2200-2000 बिल कहाँ से आता है? और नहीं आने से 5 तारीख 19 तारीख या 20 तारीख तक बिल नहीं पे करने से उन लोग का फाइन लग जाता है। कहाँ से फाइन लगता है? पैसा क्या पैर में उगता है ना? हम लोग যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।